আৰু এইটো অংশৰ আমাৰ ঘৰৰ পিছফালৰে এটা অংশ, এইটো গোহালি আমাৰ। তাৰ ওচৰতে এই খেৰখিনি থাকে আৰু এইফালে মায়ে গোবৰ পেলায়। আৰু এইখিনিতে আপোনালোকক এটা বস্তু দেখাওঁ আহক। আমি যেতিয়া ডিমা হাছাওত আছিলোঁ, ডিমা হাছাওত খুব ধুনীয়া আনাৰস হয়। আৰু সেই আনাৰসৰ পুলি আমি লৈ আহিছিলোঁ। এতিয়া ইয়াতে আনাৰস ধুনীয়াকৈ এতিয়া কলিয়াইছে। আৰু এইবছৰ আমি আনাৰস খাবলৈ পাম বুলি ভাবিছোঁ আৰু। পিছফালে বাৰীখনত আমাৰ আৰু কি কি আছে? কঁঠাল আছে, এজোপা লেচু, তাৰপিছত সিফালে আম, আৰু পিছফালে কলো আছে, আৰু সেইফালে কৰ্দৈ আছে। একেবাৰে শেষৰ ফালে কৰ্দৈ আছে। এইকেইজনী আমাৰ ছাগলী। এই মাকজনী এতিয়াও গাভিনী হৈ আছে, পোৱালি দিবই। এইটো তাৰ পোৱালিয়ে আছিলে। এইফালে মায়ে বেঙেনা আৰু লগাইছিলে, কিন্তু বেঙেনাখিনি ইয়াত চাগে পিছতীয়াকৈ লগালে, মানে এতিয়ালৈকে লগা নাই। আৰু এইফালে আমাৰ ধাননি খেতি হয়। এইফালে আমাৰ দেউতাৰ সমাধিটো আছে এইফালে। আৰু এইখন আমাৰ পথাৰ। এইফালে আমাৰ ধান খেতি কৰা হয়। এইফালে আমাৰ পথাৰখন এইফালে আছে। চ' এইখন আমাৰ ঘৰ, গোৱালপাৰাৰ ঘৰ। আৰু আমাৰ যেতিয়াই অলপ মন যায় যে এটা শান্তি পৰিৱেশত আহি পেলাই অলপ জিৰাবলৈ মন যায়, আমি ইয়ালৈ আহোঁ। আৰু মা যিহেতু থাকেই, চ' আহি থকা হয়েই। আৰু আমাৰ ল'ৰা ছোৱালীকেইটাৰো খুব বেছি হেঁপাহ। তাহাঁতক যিকোনো কাম কৰাবৰ কাৰণে এইটোৱেই তেওঁলোকক টোপ দিওঁ, তাহাঁতক এইটোৱেই টোপ দিওঁ যে আমি আইতা ঘৰত যাম, তোমালোকে এইটো কৰা। তুমি ভালকৈ ভাত খালে আমি আইতা ঘৰত যাম। তোমালোকে যদি ভালকৈ থাকা, তোমালোকে যদি পঢ়া, তোমালোকে যদি উৎপাত নকৰা, আমি আইতা ঘৰত যাম। এনে ধৰণৰ টোপ দিয়া হয়, কাৰণ কি তাহাঁতি আইতাকৰ ঘৰত আহি, ইয়াতে আমাৰ এইখন ঘৰত আহি খুব বেছি ভাল পায়। আৰু এইফালে আমাৰ দেউতাৰ সমাধিটো এইফালে আছে। আৰু এইটোৱে আমাৰ পুখুৰীত কেইটামান ষ্টেপছো আছে, আমি তললৈকে যাব পাৰোঁ। আৰু প্ৰায়ে আমি আহিলে মানে আমি ঘৰৰে মাছ খাওঁ। পুখুৰীত মাছ মৰা হয়, আৰু পুখুৰী মাছ উঠোৱা চায়ো সৰু পোৱালিকেইটাই আমাৰ ভাল পায়। চ' পুখুৰীত মাছ যদিও বহুত আমি মানে ফিছাৰী হিচাপত কৰা নাই, তথাপি যথেষ্ট মাছ আছে ঘৰত খাবলৈকে, বৰ বঢ়িয়াকৈ হৈ যায়। অ'কে।